অনুশীলনী 9.3 অঙ্ককেইটা আমি সলভ কৰিম ইতিমধ্যে দুটা উপপাদ্য দি দিছো আগৰ উপপাদ্য দুটা 9.3 আৰু উদাহৰণ 3 এই দুটা দিছো এই দুটা তোমালোকে যদি চোৱা নাই চাই লবা মই ডেসক্ৰিপচনত লিংকটো দি দিম তেতিয়া এই অঙ্ককেইটা তোমালোকে বুজি পাবা চোৱা প্ৰথম কোৱেশ্চনটো চোৱা এক নম্বৰটো কৈছে যে চিত্ৰ 9.23 ত কোনো ত্ৰিভুজৰ ABC ৰ AD মধ্যমাৰ ওপৰত ই এটা যিকোনো বিন্দু ABC ত্ৰিভুজটোৰ AD ৰ ওপৰত ই এটা যিকোনো বিন্দু দেখুৱাব লাগে যে ABE অৰ্থাৎ এই AB ত্ৰিভুজটোৰ কালি সমান ACE ত্ৰিভুজটোৰ কালি সমান বুলি আমি দেখুৱাব লাগে এটো আমি কোৰ পৰা কৰিব পাৰিম এই যেটো উদাহৰণ 3 আছিল উদাহৰণ 3 তে তোমালোকে পাইছে যে ত্ৰিভুজৰ মধ্যমা আদালে ত্ৰিভুজটোক দুটা সমান কালি বিশিষ্ট ত্ৰিভুজত ভাগ কৰে অৰ্থাৎ এই গোটেই ত্ৰিভুজটো অৰ্থাৎ ABD আৰু এই গোটেই ত্ৰিভুজটো ACD এই দুটা ত্ৰিভুজৰ কালি সমান হ'ব যদি এই দুটা ত্ৰিভুজৰ কালি সমান হয় তেতিয়া আমি কি কৰিব পাৰিম এইটো ত্ৰিভুজৰ কালি সমান এইটো ত্ৰিভুজৰ কালি কৰিব পাৰিম এই দুটা কৰাৰ পিছত আমি হিয়তৰ 1 আৰু 2 ইকুৱেচন বনাই লৈ 1 ৰ পৰা 2 টো বিয়োগ কৰিলে আমি কি পাই যাম ABE পাই যাম আৰু এইফালেও ACE টো পাই যাম এনেকৈ আমি কৰিব লাগিব এতিয়া তোমালোকে চোৱা আমি কেনেকৈ কৰিম অঙ্কটো সলিউশনত লিখিম আমি সলিউশন বুলি দিলো সলিউশনত চবা লিখা ABC ত্রিভুজ ABC এর AD সেকেন্ড ABC এর AD এডাল মধ্যমা গাড়ি দিলা ত্রিভুজ ABC এর AB এডাল মধ্যমা এসত লিখিবা ত্রিভুজৰ মধ্যমা ডালে ত্রিভুজটোক দুটা সমান কালি বিশিষ্ট ত্রিভুজৰ ভাগ কৰে গতিকে কি হ'ব AR of ABD সমান AR of ACD লিখা AR of ABD সমান AR of ACD হৈ গল এটো এক নম্বৰ দিয়া এতে কি যদি এইটো ত্ৰিভুজ এইটোৰ লগত সমান এই ত্ৰিভুজটোৰ এইটো এটা অংশ এইটো সমান এইটো এইডাল মধ্যমা গতিকে এইটো সমান এইটো এই মধ্যমা তলৰ এইটো এটা অংশ হয়নে এই মধ্যমা তলৰ মধ্যবিন্দু কি গতিকে কি হ'ব এইটো এইডালো কি হ'ব এই ED ডালো কি হ'ব BDC ত্ৰিভুজটোৰ এডাল কি হ'ব মধ্যমা হ'ব হয়নে এইটো মধ্যবিন্দু নহয় বাৰু এইটো যিকোনো এটা বিন্দু কিন্তু আমি এইটোকো এটা মধ্যমা হিচাপে ধৰি এইটো সমান এইটো কৰিব পাৰিম এতেকে AR of EBD সমান AR of ACD এটো 2 নম্বৰ দিয়া এটা 1 বিয়োগ 2 কৰিম 1 বিয়োগ 2 1 ৰ পৰা 2 টো আমি বিয়োগ কৰিম AR of ABD to implies the AR of ABD minus AR of EBD সমান AR of ACD minus AR of ACD হল ABD ৰ পৰা EBD বিয়োগ কৰা ABD অৰ্থাৎ ডাঙৰ ত্ৰিভুজটোৰ পৰা EBD টো যদি বিয়োগ কৰা আমি কি পাম ABE পাম AR of ABE minus sorry ABD নালাগে এখিনি AR of ACD ৰ পৰা এই EDC টো মাইনাস কৰা বা ECD টো মাইনাস কৰিলে কি পাম আমি ACE পাই যাম AR of ACE এখিনি आंसर খতম দুইটো চাব লাগিব এটা এক নম্বৰ দুইটো চাই লওঁচোন যে ABC ত্ৰিভুজৰ AD মধ্যমাৰ E মধ্যবিন্দু এটা ত্ৰিভুজ থাকিব লাগিব AD মধ্যমা লাগিব মধ্যমাডালৰ E এটা মধ্যবিন্দু আমি দেখুৱাব লাগিব যে BED ৰ কালি সমান 1/4 টাইমছ অফ 1/4 টাইমছ কালি অফ ABC অৰ্থাৎ কি BED ৰ কালিটো ABC ৰ 4 ভাগৰ এভাগ
গতিকে চিত্ৰটো আঁকাচোন প্ৰথমতে এটা আঁকিলা ABD ত্ৰিভুজ হয়নে ইয়াৰ সৰি ABC ত্ৰিভুজ ইয়াৰ এডাল হৈছে AD মধ্যমা এই মধ্যমাডালৰ মধ্যবিন্দু হৈছে E আমাক কি কৈছে BED ৰ কথা কৈছে গতিকে BE টো আমি সংযোগ কৰিব লাগিব অৰ্থাৎ এই BED ত্ৰিভুজটো ABC ত্ৰিভুজৰ চাৰিভাগৰ এভাগ আমি এইটো প্ৰমাণ কৰিব লাগিব এতিয়া প্ৰমাণটো কেনেকৈ কৰিম চাই যোৱা হেৰি লিখিব লাগিব সলিউশন দি অলপ লিখি দিয়া ABC ত্ৰিভুজৰ লিখি দিয়া ABC ত্ৰিভুজৰ AD মধ্যমাৰ মধ্যবিন্দু E প্ৰমাণ কৰিব লাগে যে here of BED equal 1/4 here of ABC এইখিনি আমাৰ বিশেষ সূত্ৰ এতিয়া প্ৰমাণ কৰিম ইয়াতে প্ৰমাণ বুলি দিয়া দিলেও কথা নাই দিলে ভাল প্ৰমাণত চোৱা কি কৰিম আমি এই ABC ত্ৰিভুজটোৰ এই দিডাল মধ্যমা যদি এই দিডাল মধ্যমা হয় তেতিয়াহ'লে ABD ৰ কালি সমান ACD ৰ কালি অৰ্থাৎ কি ত্ৰিভুজৰ মধ্যমাডালে ত্ৰিভুজটোক দুটা সমান কালি বিশিষ্ট ত্ৰিভুজত ভাগ কৰে এইখিনি লিখিলো লিখি আমি কি লিখিম ABD সমান হাফ অফ ABC অৰ্থাৎ ABD তো কাৰ আধা ABC ৰ আধা যেহেতু এইখিনি সমান এইখিনি হ'ব এইখিনি সমান হাফ অফ ABC লিখিব পাৰো এইখিনি সমান হাফ অফ ABC লিখিব পাৰো আমি কি লিখিম ABD টোৱে লিখিম ACD টো নিলিখো তাৰ পিছত আকৌ আমি ত্ৰিভুজ লম ABD এই ত্ৰিভুজটো লম এই ত্ৰিভুজটো এই BE ডাল মধ্যমা গতিকে এইখিনি সমান এইখিনি তাৰ পিছত আমি অলপ বুদ্ধি লগাই উলিয়াম বস্তুটো কেনেকৈ উলিয়াম তোমাৰ লগাই চোৱা এনেকৈ লিখিম প্ৰথমতে ABC ত্ৰিভুজৰ AD মধ্যমা হয়নে এতেকে here of ABD সমান here of ADC হয়নে এতিয়া here of ABD টো লিখিম আমি here of ABD সমান half of here of ABC ABD ৰ কালি কাৰ আধা ABC ৰ আধা হয়নে এই ABC ডাঙৰ ত্ৰিভুজটোৰ আধা নহব ABD সমান কি এই ডাঙৰ ত্ৰিভুজটোৰ আধা এইখিনি অংশটো হয়নে আমি এইটো সমান এইটো লিখিব পাৰিলো কিন্তু এইটো নিলিখিলো আমি অংকটো উলিয়াবলৈ গৈ আছো here of ABC আমি উলিয়াব গৈ আছো গতিকে আমাৰ টাৰ্গেটটো চাব লাগিব কি টাৰ্গেট আমাৰ হল তাৰ পিছত লিখিম আকৌ ত্ৰিভুজ ABD ৰ ABD ত্ৰিভুজ ABD ৰ ABD নিলিখো দিয়া এইটো BDA লিখো ABD লিখিলে অলপ বেয়া হ'ব ত্ৰিভুজ BDA ৰ BE মধ্যমা যদি BE ডাল মধ্যমা হয় কি হ'ব here of ABE অৰ্থাৎ এইখিনি অংশ আৰু here of BED এইখিনি সমান আৰু এইটো আমি 1 নম্বৰ দিছো দিম ওপৰটো হয়নে এইখিনি তেনেকৈ থাকিব এতিয়া আমি কি কৰিম আমি এইখিনিৰ সমান হয়নে কিন্তু আমি যদি এইখিনি সমান এই ABD ত্ৰিভুজটো কৰো বা BDA ত্ৰিভুজটো কৰো তেতিয়া কি হ'ব আগৰটোৰ নিচিনা আগত যেনেকৈ এইখিনি সমান এইখিনি আছিল আমি কি কৰিছো এইখিনি কাৰ আধা কৰিছো ABC ৰ আধা কৰিছো এবাৰ কি কৰিম আমি এই BD টো এই গোটেই ABD টোৰ আধা কৰিম বুজি পাইছা গোটেই ABD টোৰ আধা কৰিম হয়নে কি লিখিম চোৱা এটো ত্ৰিভুজ ABDA লিখিব লাগিব BDA লিখিলে অলপ গণ্ডগোল হ'ব ত্ৰিভুজ ABDA লিখা এতিয়া কি কৰিম চোৱা BED টো ইফালে আনিম here of BED যেহেতু আমি BED টো উলিয়াব গৈ আছো here of AB ৰ সাইড কি লিখিম half of here of ABD হয়নে গোটেই ত্ৰিভুজটো পাই যাম নহয় আমি
এইখিনি আধা কাৰ সমান এ বি ডি ত্ৰিভুজটোৰ আধা যিহেতু বিডাল মধ্যমা আগৰটোতো আমি তেনেকৈ কৰিছোঁ এইখিনি সমান এইখিনি তাৰপিছত এইখিনি সমান এ বি চিৰ আধা লিখিলোঁ এতিয়া কি কৰিম চাবা এয়াৰ অফ বি ডিটো তেনেকৈ থাকিব হাফ অফ এয়াৰ অফ এ বি ডি অৰ্থাৎ এইখিনি ঠাইত আমি কি লিখিব পাৰোঁ হাফ অফ এয়াৰ অফ এ বি চি ইনটু হাফ অফ এয়াৰ অফ এ বি চি এইটো ব্ৰেকেটত লিখি থোৱা 1ৰ পৰা হৈ গ'ল দিছ ইমপ্লাইজ এয়াৰ অফ বি ডি ইকুৱেল 2 2 4 1/4 ইয়াততো ইয়াৰে থাকিব আৰু ওপৰত কি থাকিব এ বি চি এইটো আমি প্ৰমাণ কৰিব লাগিব চোৱা কিমান সহজ অলপমান বুদ্ধিটো লগালে উলিয়াব পাৰি হয়নে হৈ গ'ল প্ৰমাণ হৈ গ'ল এতিয়া তিনিটো চোৱা তিনিটো আৰু সহজ তিনিটো চোৱা তিনিটো কৈছে কি দেখুওৱা যে এটা সামান্তৰিকৰ কৰ্ণ দুটাই সামান্তৰিকটোক 4টা সমান কালিৰ ত্ৰিভুজত ভাগ কৰে চাই লোৱা চিত্ৰটো আঁকিম চাবা এইটো এটা চিত্ৰ আঁকিলোঁ যাৰ নাম কি তোমাৰ এ বি চি ডি এটা সামান্তৰিক আৰু দুডাল কৰ্ণ আঁকি দিয়া আঁকিলা এই কৰ্ণ দুটাই কি কৰে তোমাৰ ও বিন্দুত ছেদ কৰে তুমি প্ৰমাণ কৰিব লাগিব যে এ ও বি ত্ৰিভুজৰ কালি সমান বি ও চি ত্ৰিভুজৰ কালি সমান চি ও ডি ত্ৰিভুজৰ কালি সমান এ ও ডি ত্ৰিভুজৰ কালি এইখিনি তুমি প্ৰমাণ কৰিব লাগিব এইখিনি তোমাৰ মেইন বস্তু এই প্ৰমাণত এতিয়া লিখা সলিউশন দিয়া দি লিখি দিয়া এ বি চি ডি সামান্তৰিকৰ এ চি আৰু বি ডি কৰ্ণৰ পৰস্পৰ ও বিন্দুত কথাকটি কৰে হয়নে তাৰপিছত লিখিবা প্ৰমাণ কৰিব লাগে যে এয়াৰ অফ এ ও বি সমান এয়াৰ অফ বি ও চি সমান এয়াৰ অফ চি ও ডি সমান এয়াৰ অফ এ ও ডি অৰ্থাৎ এইকেইটা ত্ৰিভুজ এই 1 2 3 4 এই 4টা ত্ৰিভুজ সমানকালী ত্ৰিভুজ বুলি আমি প্ৰমাণ কৰিব লাগিব হলনে গতিকে আমি এতিয়া কেনেকৈ কৰিম চাব লাগিব তোমালোকে আৰু অলপ কিবা কথা আছে এইখিনি লিখিম এই বিচিডি ত্ৰিভুজটো লৈ ওচি মধ্যমা বুলি কওঁ যদি ওচিডাল মধ্যমা হয় এইটো ত্ৰিভুজৰ কালি সমান এইটো ত্ৰিভুজৰ কালি এটা পালো তাৰপিছত এই এচিডি ত্ৰিভুজটো ল'ম এচিডি ত্ৰিভুজৰ ওডিডাল মধ্যমা যদি ওডিডাল মধ্যমা হয় এইটো ত্ৰিভুজ সমান এইটো ত্ৰিভুজ পাম তাৰপিছত এ বি ডি ত্ৰিভুজটো ল'ম তাৰ পৰা ও এইটো মধ্যমা ল'ম এইটো সমান এইটো পাম চাও আমাৰ অংকটো মিলে না নিমিলে সো ইয়াতে লিখা এতিয়া ত্ৰিভুজ বি চি ডিৰ কমা দিবা দি লিখিবা ওচি মধ্যমা যদি ওচিডাল মধ্যমা হয় আমি কি লিখিম এয়াৰ অফ বি চি ও সমান এয়াৰ অফ এইটো বি ও চি লিখি দিয়া আমাক প্ৰমাণত বি ও চি দেখুৱাব কৈছে নহয় বি ও চি সমান আৰু কি দিছে চি ও ডি এইটো 1 নম্বৰ দিয়া নেক্সট লোৱা এইটো ত্ৰিভুজ এ ডি চি এতেকে ত্ৰিভুজ এ ডি চিৰ ও ডি মধ্যমা তাত লিখিবা এয়াৰ অফ এ ও ডি সমান এয়াৰ অফ চি ও ডি এইটো 2 নম্বৰ দিয়া তাৰ পৰা এইটো ত্ৰিভুজ লোৱা এতেকে ত্ৰিভুজ এ বি ডিৰ ও এ মধ্যমা তাৰপিছত কি লিখিবা এয়াৰ অফ এ ও বি সমান এয়াৰ অফ
সৰি এয়াৰ অফ এ অ ডি হ'ব এ অ ডি এয়াৰ অফ এ অ ডি 3 নম্বৰ এতিয়া চোৱা আমাক কি লাগে এ অ বি লাগে এ অ বি পাইছো বি অ চি লাগে বি অ চি পাইছো চি অ ডি লাগে চি অ ডি পাইছো এ অ ডি লাগে এ অ ডি পাইছো হ'লনে গতিকে আমি কি লিখিব পাৰো গতিকে 1 2 3 পৰা পাও কি পাও এয়াৰ অফ এ অ বি সমান এয়াৰ অফ বি অ চি সমান এয়াৰ অফ চি অ ডি সমান এয়াৰ অফ কি হ'ব এ অ ডি এয়াৰ অফ এ অ ডি এইটো ইয়াতে লিখি দিও দিয়া এয়াৰ অফ এ অ ডি হেন্স প্ৰুভড এইটো প্ৰমাণ কৰিব লাগে কিমান সহজ কোৱেশ্চন চোৱা চাই লোৱা ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ লোৱা আৰু বুজি নাপালে কমেণ্ট কৰিবা আজিলৈ এৰিছোঁ নেক্সট ভিডিঅ'ত সকলোকে লগ পাই আছোঁ বাই বাই